এতিয়া আপোনালোকৰ ই অফিচৰ কেইটামান মানে আৰম্ভণিটো আৰম্ভ কৰিব ৰাজুৱালীয়ে, আপোনালোকে মনোযোগ দি শুনিব কেনেকে কি কৰিব লাগে। আৰু লাষ্টত, এতিয়া নহয় লাষ্টত মই আপোনালোকৰ এটা ৰিভিউ ল'ম ৰিগাৰ্ডিং মেইল আইডি। বহুতে মেইল আইডি ভিডিঅ' দিছে। মই বহুতবাৰ কৈছিলো মানে গভৰ্ণমেণ্টৰ কথা চিলেক্ট কৰিবলৈ আপোনালোকে বেলেগ চিলেক্ট কৰি দিয়ে, গৈ যায় আপোনাৰ বেলেগ ডিপাৰ্টমেণ্টত গুচি যায়। যেনেকে কামৰূপ মেট্ৰ' যোৱাকালি মই গম পালো কামৰূপ মেট্ৰ' তাতে মোৰ তাতে যেতিয়া আহে সেইটো এটা বেলেগ ডিএফপিনৰ তাতে গুচি গৈছে। এই ডিএফপিনটো আমাৰ হাত নাই। আমাৰ ডিএফপিনটো ইমেইল এডমিন ডেছ এএছ ইমেইল এডমিন ডেছ as@nic.in। আমাৰ যোনটো ডিএফপি নহয় সেইটো হ'ল ইমেইল এডমিন ডেছ as@nic.in। তাতেহে আমি এপ্ৰুভ কৰোঁ। ঠিক আছে, তো এতিয়া ৰাজুৱালীয়ে এইখিনি আৰম্ভ কৰিম। Good morning everyone. So first of all, আপোনালোকে হয়তো বহুতে ই অফিচ কৰি আছে, বহুত জেপিএ কৰি লাইভ হৈছে, সো আপোনালোকৰ আইডিয়া আছে। বাট ষ্টিল আমি আজি ষ্টাৰ্টিঙৰ পৰা এণ্ডলৈকে কেনেকৈ ই ফাইল এটা কৰিব লাগে আমি গোটেইখিনি দেখাম। সো ফাৰ্ষ্ট অফ অল মই আপোনালোকক ইয়াতে নোটপেডত মই কিছুমান নোট লিখিছোঁ, আপোনালোকে এইটো মন কৰিব। সো ই ষ্টাৰ্ট কৰাৰ কাৰণে আপোনালোকক ফাৰ্ষ্ট অফ অল এট ইউৰ অফিচ আপোনালোকৰ তাতে NIC নেট এভেইলেবল হ'ব লাগিব। সো NIC নেট মিনছ আইদাৰ আছৱান নাইবা NIC যোনটো ৰিক নেট হয় সেইটো। যদি NIC নেট আছে এইবোৰ নোট কৰি ল'ব হা আপোনালোকে। যদি NIC নেট আছে আপোনালোকে এক ছেকেণ্ড, এইটো ষ্টেটৰ হয় মই ডিষ্ট্ৰিক্টত দেখাইছোঁ। বঙাইগাঁও জেপি বঙাইগাঁও জিলা পৰিষদ সো আপোনালোকে ডিষ্ট্ৰিক্ট ইনষ্টেন্সত আহে। সো আপোনালোকৰ কাৰণে এইটো URL হয়, এইটো নোট কৰি ল'ব, districtseoffice.assam.gov.in। সো আফটাৰ গোয়িং টু দিছ URL আপোনালোকৰ এটা পৰিচয় পেজ খোল পাব। তাতে আপোনালোকে নিজৰ আইডি আৰু পাছৱৰ্ড দি লগ ইন কৰিব। সো এইটো প্ৰচেছ হ'ল যদি আপোনালোকৰ NIC নেট এভেইলেবল আছে। ঠিক আছে, নেক্সট সাপোজ যিবোৰ অফিচত NIC নেট নাই তাতে কি কৰিব আপোনালোকে VPNৰ থ্ৰুদি লগ ইন কৰিব। এতিয়া VPNৰ থ্ৰুদি লগ ইন কৰিবৰ কাৰণে আপোনালোকৰ URLটো হ'ল saccess.nic.in। এইটো VPNৰ URL হয়। তাৰপিছত আপোনালোকে VPN আৰু VPNটো এনেকা নহয় যে আপোনালোকে এপ্লাই নকৰাকে ডাইৰেক্ট এইটো ৱেবছাইটত গ'লে আপোনালোকে লগ ইন কৰিব নোৱাৰিব। ফাৰ্ষ্ট অফ অল আপোনালোকে ই ফৰ্মছত VPN এপ্লাই কৰিব। eforms.nic.in ইয়াতে যাব। ইয়াতে গৈ আপোনালোকে VPN এপ্লাই কৰিব। যদি কিবা ডাউট থাকে আমাক ফোন কৰিলে হ'ল, হেল্প ডেস্কত ফোন কৰিলে হ'ল, আমি গাইড কৰি দিম। ঠিক আছে, আপোনালোকে খালি URL খিনি নোট কৰি ল'ব আজি। Okay. Then after going through the SXS, আপোনালোকে কি হ'ব পৰিচয় পেজ খুল পাব। Then আপোনালোকে তাতে নিজৰ ই ফাইলৰ যদি ই অফিচৰ আইডি আৰু পাছৱৰ্ড আছে সেইটো দিব and login কৰিব। So this are the two way to log in into e-office. NIC net available কেনেকৈ কৰিব লাগে আৰু NIC net নাই তাতে কেনেকৈ কৰিব লাগে। এইখিনি ক্লিয়াৰ আছে? NIC net নাথাকিলে কেনেকৈ কৰা আকৌ এবাৰ বুজাই দিয়কচোন। যদি NIC net নাই আপোনালোকে eforms.nic.in ত গৈ VPN এপ্লাই কৰাৰ পিছত এপ্ৰুভ হৈ যেতিয়া আপোনালোকে VPNৰ আইডি পাছৱৰ্ড পাব তাৰ পিছত saccess.nic.in ত গৈ আপোনালোকে লগ ইন কৰিব। দেন তাৰ পিছত পৰিচয় পেজত গৈ নিজৰ ইমেইল আইডি আৰু পাছৱৰ্ড দি লগ ইন কৰিব। ঠিক আছে? ওকে হ'ব। ওকে, সো আমি এতিয়া আমাৰ মেইন টপিকলৈ আহোঁ ৰিগাৰ্ডিং ই ফাইল। সো ফাৰ্ষ্ট অফ অল আপোনালোকে অফলাইন অফিচত ইমান দিন কাম কৰিছে, আপোনালোকৰ এটা আইডিয়া আছে, এটা ৱৰ্ক ফ্ল' আছে।
ফাইলৰ কাম কেনেকে হয়? ফাৰ্ষ্ট অফ অল এটা চিঠি এখন অফিচলৈ আহে, ৰাইট? আমি ৰিচিপ্ট বুলি কওঁ এইটো। সেই ৰিচিপ্টটো আপোনালোকে ডায়েৰী কৰে, ক'ৰ পৰা আহিছে, কোনে পঠাইছে, ডিটেইলছবোৰ লিখে নে নিলিখে? চ' আপোনালোকে চিঠিটো ডায়েৰাইজেশ্যন কৰে ফাৰ্ষ্ট, তাৰপিছত ফাইলত পুট আপ কৰে, ৰাইট? চেম আমি সেইটো অফিচত কৰিম। ইয়াত একো মানে কামৰ আপোনালোকৰ ৱৰ্ক ফ্ল'টো বেলেগকে নহয়, এজ ইট ইজে থাকে, খালি আপোনালোকে এটা অনলাইন প্লেটফৰ্মত অফলাইন কামখিনি কৰিব। বুজি পাইছে? চ' ফাৰ্ষ্ট অফ অল আপোনালোকৰ মই দেখাম, লাইভ দেখাম কেনেকে কৰে, বাট মই এইটো এইবোৰ নোটত লিখিছো যাতে আপোনালোকে নোট কৰি লওক, লাগিলে স্ক্ৰীনশ্বট লৈ লওক, ঠিক আছে? চ' ফাৰ্ষ্ট অফ অল আপোনালোকে কি কৰিব? ৰিচিপ্ট ক্ৰিয়েট কৰিব। অ'কে, কেনেকে কৰে মই দেখাম, লাষ্টত মই একেবাৰে দেখাই দিম। ফাৰ্ষ্ট ৰিচিপ্ট ক্ৰিয়েট কৰিব। আপোনাৰ এই 6টা যে ষ্টেপ আছে, এইটো আপোনালোকৰ অফিচৰ মানে ৱৰ্ক ফ্ল' হয়। ৰিচিপ্ট ক্ৰিয়েট কৰা হয়, ফাইল ক্ৰিয়েট কৰা হয়, ইনচাৰ্ট ৰিচিপ্ট ইনটু ফাইল। আমি ৰিচিপ্টটো ফাইলত পুট আপ কৰোঁ, তাৰপিছত ফাইলত নোট লিখা যায়, ড্ৰাফ্ট বনোৱা হয়, দেন ড্ৰাফ্টটো ডিছপেচ কৰোঁ, ইছ্যু কৰোঁ, ৰাইট? এইটোৱেতো আপোনালোকৰ টাইমলাইন হয় ফাইলৰ কামৰ। এইটো ৱৰ্ক ফ্ল' হয় নে নহয় কওক? আপোনালোকে ফাইলৰ কাম যেতিয়া কৰে অফলাইন, এইটোৱে ৱৰ্ক ফ্ল' থাকে, চেম আমি অনলাইন কৰিম এতিয়া, ঠিক আছে? চ' আপোনালোকক মই কৈছো, NIC নেট থাকিলে পৰিচয় পেজত নিজৰ মেইল ID আৰু পাছৱৰ্ড দি লগ ইন কৰিব লাগে। এইটো প্ৰচেছ হয়, এনেকে লগ ইন কৰিব, ঠিক আছে? দেন OTP আহিব, নিজৰ আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত OTPটো ইয়াত দিব। 850633633। Okay, so after login, আপোনালোকে যেতিয়া অফিচত লগ ইন কৰিব, এইটো হোম পেজ হয়, এনেকে এখন পেজ খুলি পাব, ঠিক আছে? নেক্সট আপোনালোকে ক'ত যাব? ফাইল। চ' আপোনালোকে যেতিয়া ফাইলত ক্লিক কৰিব, আপোনালোকে ফাইলৰ এনেকা ডেশবৰ্ড এখন খুলিব। এইটো ফাইলৰ পেজ হয়। এইখিনি চবে দেখি পাইছে না? পাইছো, দেখা পাইছো। অ'কে, ঠিক আছে। চ' মই যোনটো আপোনালোকক কৈছিলো, প্ৰথম আপোনালোকে কি কৰিব? ক্ৰিয়েট ৰিচিপ্ট ক্ৰিয়েট কৰিব, ৰাইট? কেনেকে ৰিচিপ্ট ক্ৰিয়েট কৰিম মই দেখাই দিছো। ইয়াত চাওক, ৰিচিপ্ট লিখা আছে, ইয়াত ক্ৰিয়েট শব্দটো আছে, ইয়াতে ক্লিক কৰিম। আফটাৰ ক্লিকিং অন দ্য ক্ৰিয়েট, আপোনালোকে চাব এইখন এটা পেজ খোল খালে, অ'কে? এই পেজটো চাব লেফ্ট চাইডত
আপোনালোকৰ PDF আপলোড কৰিবৰ কাৰণে অপশ্যন এটা আছে। সো আপোনালোকৰ অফিচত যিবোৰ চিঠি আহে এই চিঠিবোৰক আপোনালোকে PDF বনাব এণ্ড ইয়াত আপলোড কৰিব ৰিচিপ্ট ক্ৰিয়েট কৰাৰ কাৰণে, ঠিক আছে? সো ইয়াতে চাওক মই আপলোড বাটন ক্লিক কৰিম। তাৰপিছত মোৰ কম্পিউটাৰত কি PDF আছে নাই সেইটো আপোনালোকে নিজৰ মতে সেভ কৰি ল'ব। তো ফৰ এক্সাম্পল মই এইটো এটা মানে আমাৰ এইটো বেলেগ, এইটো আপোনাৰ মানে জাষ্ট এটা কি ডকুমেণ্ট মই আপলোড কৰি দিছো। ওকে, সো লেটস সে এইখন চিঠি মই আপলোড কৰিছো, আপোনালোকৰ এইটো ৰিচিপ্ট হয় অফিচত। লেফ্ট সাইডত চিঠিখন আপলোড হ'ব PDF ফাইলটো, আৰু মেক্সিমাম কিমান আপলোড কৰিব পাৰে 20 MB, তাতকে বেছি নোৱাৰিব। সো ফাইলৰ মানে PDFৰ সাইজটো 20 MB মেক্সিমাম হ'ব পাৰিব, তাতকে বেছি হ'ব নোৱাৰে, ঠিক আছে? দেন ৰাইট সাইডত আপোনালোকে যেনেকৈ আপোনালোকে অফলাইনত চিঠি এখন অহাৰ পিছত ডাইৰেকশ্যন কৰে, ডায়েৰীত লিখিছিল ডিটেইলছখিনি, ৰাইট? সেই বস্তুটোকে আমি ইয়াত ৰাইট সাইডত লিখিম, ঠিক আছে? না ইয়াতে এটা বস্তু চাব, ডায়েৰী ডেট। মই যে আজি 6 তাৰিখ হয়, মই এই চিঠিখন ডায়েৰী কৰি আছো, এই ডেটটো মই এডিট কৰিব নোৱাৰো। এই অফিচত আপোনালোকে কোনদিনা চিঠিখন ডাইৰেকশ্যন কৰিব সেইটো এডিট কৰিব নোৱাৰে, বাই ডিফল্ট এইটো আজিৰ ডেটটো লৈ ল'ব। ক্লিয়াৰ? নেক্সট, এই চিঠিখন যে আহিছে এইটো কি হয়? মিটিং নটিচ হয়, MOM হয়, নোট হয়, যি হয় মানে আপোনালোকৰ অফিচৰ মতে যোনটো হ'ব এইটো আপোনালোকে চিলেক্ট কৰি দিব। ইয়াত অপশ্যনবোৰ আছে। সো ফৰ এক্সাম্পল মই এইটো এটা অৰ্ডাৰ বুলি চিলেক্ট কৰিছো, ঠিক আছে? মই লিখিলো ইয়াত অৰ্ডাৰ। লেংগুৱেজ কিহত আছে? ইংলিছত আছে, ইংলিছ লিখিম। অসমীয়াত থাকিলে অসমীয়া লিখিম, হিন্দীত থাকিলে হিন্দী লিখিম। চিলেক্ট কৰিম মানে মই ইংলিছ চিলেক্ট কৰিছো। নাও এতিয়া চাওক, এই চিঠিখন এনেকা হ'ব পাৰে আমাৰ অফিচত সাপোজ এনি ZP অফিচত 2 দিন আগত বা এসপ্তাহ আগত আহিছে। তো ৰিচিভ ডেট, আমি কোনদিনা চিঠিখন ৰিচিভ কৰিছো সেই ডেটটো আমি ইয়াত দিব পাৰো। সাপোজ মই দিছো 4 তাৰিখে আহিছিলে, তো মই 4 তাৰিখ দিম। বাট আজি মই ডায়েৰী কৰিছো, সেইকাৰণে 6 তাৰিখটো ইয়াত আছে, ঠিক আছে? তাৰপিছত লেটাৰ ডেট। এতিয়া বহুত চিঠিত কি থাকে, ইয়াতে লেটাৰ ডেট থাকে, ৰাইট? ওপৰত ৰাইট সাইডত বা লেফ্ট সাইডত ডেট থাকে। যদি লেটাৰ ডেট আছে দিব, যদি নাই নালাগে, ইট ইজ নট মেন্ডেটৰী। নেক্সট, লেটাৰ ৰেফাৰেন্স নাম্বাৰ। লেটাৰ ৰেফাৰেন্স নাম্বাৰ ইজ অলসো নট মেন্ডেটৰী, যদি আছে দিব, নহলে নালাগে। ডেলিভাৰী মোড, কেনেকে আপোনালোকে চিঠিখন পালে এইটো মেন্ডেটৰী হয়। সো কোনোবাই অফিচত আহি আপোনাক বাই হেণ্ড দিছে, নাই কোনোবাই পোষ্ট কৰিছে বা কোৰিয়াৰত পঠাইছে বা ইমেইল কৰিছে, যেনেকে আপোনালোকে চিঠিখন পাইছে এইটো দি দিব। সো মই ফৰ এক্সাম্পল বাই হেণ্ড দিছো। ওকে, নেক্সট, মোড নাম্বাৰ এইবোৰ মেন্ডেটৰী নহয়, থাকিলে দিব, নহলে দৰকাৰ নাই। সেন্ডাৰ টাইপ, চাওক ইয়াতে দুটা অপশ্যন আছে, চুজ ওৱান আৰু চিটিজেন। এতিয়া চিঠিখন বোলে কোনোবা মানে নাগৰিক বুলি যে আমি সিহঁতে দিছে, সাপোজ কোনো অফিচৰ মানুহ নহয়, জেনাৰেল পাব্লিকে দিছে, তো জেনাৰেল পাব্লিক হলে আমি চিটিজেন বুলি সিলেক্ট কৰিম, ঠিক আছে? আৰু সাপোজ কোনোবা অফিচৰ মানুহ বা অফিচৰ থ্ৰু দি আহিছে, দেন আমি বাই ডিফল্ট চুজ ওৱানে থাকিব। এইখিনিলৈকে ক্লিয়াৰ হৈছে? ওকে, নেক্সট আপোনালোকৰ কন্টেক্ট ডিটেইলছ। ইয়াতে আমি কাৰ কন্টেক্ট দিম এইটো ক'ব পাৰিব কোনোবা? আপোনালোকে অফলাইন কৰিছে এইবোৰ কাম, এইটো কন্টেক্ট ডিটেইলছ কাৰ কন্টেক্ট দিম? চিঠিখন ঘৰৰ পৰা আহিছে, চিঠি দিব লাগিব। হয়, আৰু এবাৰ ক'ব, শুনি নাপালো। লেটাৰখন যাৰ পৰা আহিছে তেখেতৰ দিব লাগিব এড্ৰেছ। হয় হয়, যোনটো অফিচৰ পৰা আহিছে, যোনে পঠাইছে, সেন্ডাৰ ডিটেইলছ দিব লাগিব, ঠিক আছে? সো আমি ইয়াতে চাব, আপোনালোকৰ নিজৰ যেটো একাউণ্ট থাকিব তাতে এজ পাৰ আপোনালোকৰ ডিষ্ট্ৰিক্ট ইনষ্টেন্স যেহেতু ইয়াতে অপশ্যন থাকিব, এইবোৰ অপশ্যন নাথাকে বাৰু, বেলেগ থাকিব। সো কোন অফিচৰ পৰা ডিপাৰ্টমেণ্টৰ পৰা আহিছে আপুনি এইটো চিলেক্ট কৰিব। মই ফৰ এক্সাম্পল
আদার্স বুলি সিলেক্ট কৰিছো ওকে নাও নেম আৰু ডেজিগনেশ্যনত চাব আপোনালোকে মন কৰিব ইয়াতে ষ্ট্ৰিক মাৰ্কিং এটা আছে ৰাইট মিন্স দুটাই মেন্ডেটৰী হয় ফিল আপ কৰিবই লাগিব সো বহুত টাইম এনেকা হয় চিটিখনত অকল নাম থাকে ডেজিগনেশ্যন নাথাকে সাপোজ মই নাম দিলো ABC এজনৰ পৰা চিটিখন আহিছে মই চিটিৰ নামটো দিছো ABC বাট ডেজিগনেশ্যন দিয়া নাই তাতে তো আপোনালোকে ইয়াতে লিখিবতো লাগে কি লিখিব নট এপ্লিকেবল এইটো নল'ব সো ইয়াতে নট এপ্লিকেবল লিখি দিব যদি নাম নাই ডেজিগনেশ্যন নাই নট এপ্লিকেবল লিখি দিব আৰু যদি থাকে দি দিব ন অৰ্গেনাইজেশ্যন কোনখন অফিচৰ পৰা আহিছে এইটো মই ইয়াতে ফৰ এক্সাম্পল দিছো আসাম ৰ'ব নেটটো শ্ল' আছে ओके ऑर्गेनाइजेशन गवर्नमेंट ऑफ आसाम दिलु मोबाइल नंबर इमेल मैंडेटरी নহয় যদি বিচাৰে আপোনালোকে কাৰণ সিটিখনত বহুত ম্যাক্সিমাম সিটিত মোবাইল নাম্বার আৰু ইমেল নাথাকে সো এখানে এটো ম্যান্ডেটরি না থাকিলে দি দিব এড্রেসটো ইম্পর্টেন্ট হয় এটো ভালকে ফিল আপ কৰিব ফুল ফিল আপ কৰিব শর্ট ফর্ম না লাগে ভালকে ফুল ফিল আপ কৰিব এড্রেসটো তো এটো মই এড্রেস দিছো সাপোজ দিসপুর জনতা ভবন গুৱাহাটী কান্ট্রি বাই ডিফল্ট ইন্ডিয়া আছে স্টেট এবোৰ মানে ম্যান্ডেটরি নহয় ফিল আপ কৰিলে কৰিব পাৰে क्यों आइस ঠিক আছে আমি এড্রেসটো ফিল আপ কৰিলো অকমান স্লো হৈছে ইন্টারনেটটো মানে ওয়াইফাই কানেক্ট আছে তো একটু মানে স্লো হৈছে নেক্সট আমি লিখিম ক্যাটাগরি এতিয়া ক্যাটাগরি চাব মেইন ক্যাটাগরিৰ আপোনালোকে ড্ৰপ ডাউনত অপশন পাব সিটিটো কি ৰিলেটেড হয় এটো আপোনালোকে ইয়াত সিলেক্ট কৰিব মই আদার্স বুলি দিছো আমি যে এটা এক্সাম্পল লিখি আছো কাৰণে মই আদার্স বুলি দিছো ঠিক আছে সাব ক্যাটাগরি একো নাই চুজ ওয়ান থাকিব সাবজেক্ট এটো বহুত ইম্পর্টেন্ট হয় সাবজেক্ট ম্যাটারটো আপোনালোকে ভালকে লিখিব বিকজ এতিয়া আপোনালোকে স্টার্ট কৰিছে ফিউচাৰত গৈ যেতিয়া বহুত সিটি আপোনালোকৰ ডাইৰাইজ হৈ যাব তো আপোনালোকে তো মনত নাথাকিব ন সিটি নাম্বাৰটো কিমান আছিলে তো আপোনালোকে সাবজেক্ট টু দি সার্চ কৰিব পাৰিব এটলিষ্ট এখানে সাবজেক্ট ম্যাটারটো ভালকে ফুল লিখিব মানে শর্টকাট কে লিখিব মই দিছো ফর ট্রেনিং পারপাস রিমার্কস আপোনালোকে যদি দিব বিচাৰে দিব পাৰে নিদিলেও একো নাই নেক্সট আপোনালোকে চাব ইয়াত অপশন আছে জেনারেট আপোনালোকে জেনারেট কৰিব চাব আপোনালোকৰ সিটিটো জেনারেট হৈ গ'ল ডাইৰাইজ হৈ গ'ল ইয়াতে এটা কম্পিউটার নাম্বার আহিছে 4749678 এইটো আপোনাৰ সিটি নাম্বার হয় এইটো আমি কি বুলি কওঁ ইসিআর কি বুলি কওঁ ইসিআর ইলেকট্রনিক কম্পিউটার রিসিভড নাম্বার এগেইন মই কৈছো লাগিলে নোট কৰি ল'ব ইসিআর ইলেকট্রনিক কম্পিউটার রিসিভড নাম্বার এইটো হৈছে আপোনাৰ ইসিআর নাম্বার
সো এতিয়া আফটাৰ মানে চিটিখন ডাইৰেক্ট হ'ল নেক্সট ষ্টেপ কি কৰে আপোনালোকে ফাইলত পুট আপ কৰিব ৰাইট সো আমি ফাইলত কেনেকৈ পুট আপ কৰিম আমাৰ ট্ৰেইনিং এণ্ড চেঞ্জ মেনেজমেণ্ট এক্সপাৰ্ট কৌশিক দেখাম তাৰপিছত আপোনালোকৰ কাম হ'ব যে আপোনালোকে যিহেতু আগতে ফিজিকেলি ফাইলবিলাক তেতিয়া চাপ'জ আপোনালোকৰ অফিচত এখন লেটাৰ আহে তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকেতো অকল চাপ'জ জিলা পৰিষদ অফিচতে আপোনালোকৰ যেতিয়া এখন লেটাৰ আহিছিলে বাহিৰৰ অফিচৰ পৰা আপোনালোকেতো এইটো অফিচাৰ লেভেলততো বা ফাইলটো প্ৰচেছ কৰিবলগীয়াতো আপোনালোকে হাতে হাতেতো চিঠিখন পঠাই দিয়া নাছিলে আপোনালোকে নিশ্চয় এখন ফাইলত পঠাইছিলে তেনে ক্ষেত্ৰত আপোনালোকে এতিয়া যিহেতু চিঠিখন বাহিৰৰ পৰা অহা বুলি ধৰিলে ৰিচিভ কৰি কিনে আপোনালোকে যিবিলাক ফিজিকেলি আপোনালোকে এণ্ট্ৰি কৰিছিলে আগতে মানে আপোনালোকৰ ৰেকৰ্ড বুকত তেনেকে মোৰ কলিগে দেখুওৱা মতে সেইখন ইয়াত অনলাইনত মানে অফলাইনত যেনেকে কৰিছিলে ইয়াত আপোনালোকৰ অনলাইনত তেনেকে ডাইৰেকশ্যন হৈ গ'ল মানে এতিয়া নেক্সট কাম থাকিব আপোনালোকৰ চেম ৰিচিপ্টখন আপোনালোকে ফাইলত কেনেকে পঠাব তাৰ আগতে আপোনালোকে ফাইলটো খুলিব লাগিব ফাইলটো খুলিবৰ কাৰণে অপশ্যন থাকিব ইয়াত চাব ফাইল ছেকশ্যন এটা আছে ইয়াত আপুনি ফাইল ক্ৰিয়েট বুলি অপশ্যন এটা আছে তাতো কৰিব পাৰে বা আপুনি ফাইল ছেকশ্যনত গৈ ইয়াত ক্ৰিয়েট নিউ বুলি আছে চাপ'জ মই ফাইলটো নতুনকৈ ক্ৰিয়েট কৰিম এতিয়া তাৰ কাৰণে প্ৰথমে লাগিব আপোনাৰ ফাইল নাম্বাৰটো দিলে ফাইল নাম্বাৰ মানে আপোনাৰ যোনটো চাপ'জ এটা ডাউট আছে হ'ব আপোনাৰ যদি ফাৰ্ষ্ট জেনেৰেট কৰি দিলে হয় ৰিচিভ কৰা ফাইলখন যে জেনেৰেট কৰিলে এতিয়া ফাইলখন কলৈ যাব জেনেৰেট চেঞ্জ কৰিব নালাগে নেকি বাৰু শুনা পাইছেনে হয় মই বুজি পাইছো আপোনালোকে যদি জেনেৰেট কৰিলে এতিয়া জেনেৰেট কৰিব লাগে হয় মানে চাওক আপোনাৰ অপশ্যন আছিলে আচ্ছা আপোনালোকৰ কোৱেৰিটো কৰিলে এতিয়া মাইকটো মিউট কৰিব নহলে ইকো হয় মানে বুজি নাপাব আপোনালোকে মাইকবোৰ মিউট কৰি দিব আৰু খুলিব আপুনি যোনটো কুৱেশ্যন কৰিছে মই বুজি পাইছো তাতে তিনিটা অপশ্যন আছিলে এটা আছিলে জেনেৰেট এটা আছিলে জেনেৰেল কপি আৰু এটা জেনেৰেট চেঞ্জ আছিলে তেনে ক্ষেত্ৰত চাপ'জ আপুনি নিজে জেনেৰেট কৰিব আপুনি নিজে ফাইলত পুট আপ কৰি কিনে আপোনাৰ ওপৰৰ লেভেললৈকে পঠাই দিব সেইটো তেনেকুৱা এটা থাকিলে আৰু জেনেৰেট কপিটো হৈছে চাপ'জ আপোনাৰ এটা অফিচাৰৰ পৰা মাল্টিপল লেটাৰ আহিছে তেনে ক্ষেত্ৰত আপুনি জেনেৰেট কপি কৰি থাকিলে আপুনি যোনটো কপি আহিব PDF টো আপলোড কৰিলে হ'ল কিন্তু লিখাখিনি ৰাইট চাইডৰ লিখাখিনি যে আছিলে তাত অকল বেছিক কিছুমান চেঞ্জ কৰিলে হ'ব যেনেকুৱা আপোনাৰ ছাবজেক্ট মেটাৰটো চেঞ্জ হ'ব পাৰে তেনে ক্ষেত্ৰত আপোনাৰ জেনেৰেট কপি আছিলে আৰু এটা আছিলে আপোনাৰ জেনেৰেট চেঞ্জ থাকিলে কিছুমান এনেকুৱা থাকে যে আপোনাৰ এটা কপি আহিছে আপোনাক আপুনি সেইটো ডাটাটোৰ ৰেকৰ্ডটো মেইনটেইন কৰিলে মানে ডাইৰেকশ্যন কৰিলে তাৰপিছত আপোনাৰ অফিচাৰৰ মতে কি ডাইৰেকশ্যন হোৱাৰ পিছত মোক নিজে পঠাই দিব ডাইৰেক্ট তেনে ক্ষেত্ৰত আপুনি আপোনাৰ যাক পঠাব লাগে তেনেকে ডাইৰেকশ্যন চেঞ্জ কৰি দিব পাৰে বুজি পাইছে হেল্ল' হয় আকৌ এবাৰ ক'লে ভাল হয় অলপ বুজাত অলপ টান পাইছো মই আকৌ এবাৰ দেখাই আছো অলপ টান পাইছো বিৰাট টান পাইছো অলপ ছাৰ আপোনালোকৰ ভইচটো ক্লিয়াৰ অহা নাই ছাৰ আপোনালোকৰ ভইচটো ক্লিয়াৰ নাই ভালকে কৈ দিয়ক Okay, first of all, everyone, our voice to clear পোৱা নাই? পোৱা নাই. So,
যাৰ ভইচ ক্লিয়াৰ অহা নাই ইণ্টাৰনেটৰ আপোনালোকৰ কানেকশ্যনৰ ইছ্যু আছে কাৰণ আমাৰ এইটো বেছি আমাৰ নিজৰ অফিচতো কানেক্ট আছে ভলিউমটো কম হৈছে ভলিউম কম হৈছে হয় আমি কিন্তু ঠিকেই শুনি পাইছো আমি ঠিকেই শুনি আছো সেইটোৱে কৈছো নেটৰ ইছ্যু যাৰ আছে সিহঁতে ভালকে শুনি পোৱা নাই কাইণ্ডলি অকণমান নেট থকা জেগাত আহিব কিন্তু হয় বাৰু কি কৰোঁ আমি অসমতে থাকো আমেৰিকাটো নহয় এডজাষ্ট কৰিব লাগিব বুজি পাইছে আকৌ মই ৰিপিট কৰি দিছো ইয়াত লেফ্ট চাইডত মই দেখাই দিছো আকৌ এবাৰ চাই লওক ভালকে চাব মই ডাটাখিনি ফিল কৰি লৈছো হা এইটোতো আপোনাক দেখালো মই ডাটাখিনি ফিল কৰি লৈছো জাষ্ট এ ছেকেণ্ড ওকে সো এতিয়া চাওক অপশন তিনটা আছে ৰাইট জেনাৰেট মই তেতিয়া জেনাৰেট কৰিলো চিটিখন জেনাৰেট হৈ গ'ল ডায়াৰাইজ হৈ গ'ল নেক্সট সাপোজ মই এজন এছিষ্টেণ্ট হয় মই চিটিখন পাইছো এতিয়া মই যোন মানুহ চিটিখন ফাইলত পুট আপ কৰিম দেন মই কি কৰিম ডাইৰেক্ট জেনাৰেট কৰিম মইতো কাকো চেণ্ড কৰিব নালাগে চিটিখন কাৰণ মই নিজে ফাইলত পুট আপ কৰিম চ' মই জেনাৰেট কৰি ফাইলত পুট আপ কৰিম সাপোজ চিটিখন মই লৈছো মই গোটেই ডাইৰেক্ট কৰিলো এতিয়া কিন্তু ফাইলত মই পুট আপ নকৰিম আৰু এজন কলিগ আছে অফিচত তেখেতৰ এইটো দায়িত্ব যে তেখেতে ফাইলত পুট আপ কৰিব তেতিয়া মই কি কৰিম জেনাৰেট এণ্ড চেণ্ড চাব জেনাৰেট এণ্ড চেণ্ড কৰিলে কোনো জানে জেনাৰেট এণ্ড চেণ্ড কৰিলে চাব ইয়াত 2 জেনাৰেট হৈ গ'ল এতিয়া মই কাক পঠাম অপশ্যন আহিব মানে সাপোজ তাৰ নাম আছে ভিডিঅ' কবিতা ওকে সাপোজ যোনে ফাইলত পুট আপ কৰিব তেখেতৰ নাম কবিতা দেৱী হয় ত' মই তেখেতৰ নামটো চিলেক্ট কৰিলো আপোনালোকৰ নিজৰ একাউণ্টত নিজৰ অফিচৰ মানুহৰ তেনেকৈ নাম আহিব আপোনালোকে টাইপ কৰি দিব স্পেলিংটো নামটো ড্ৰপ ডাউনত আহি যায় ঠিক আছে মই নামটো চিলেক্ট কৰিলো এতিয়া মই ডাইৰেক্টলি চেণ্ড কৰি দিব পাৰিম চাওক মই যদি চেণ্ড কৰোঁ চিঠিখন চেণ্ড হৈ গ'ল এইখিনিলৈকে ক্লিয়াৰ হৈছে বুজি পাইছে এইখিনিলৈকে ওকে চ' এইখন এটা চিটি যোনটো মই আপোনালোকক বনাইছিলো এতিয়া আপোনালোকৰ চাওক যোনটো ডাউট আছিলে জেনাৰেট এণ্ড চেণ্ড একো নহয় এভৰিথিং ইজ চেম আল্টিমেটলি দা চিটিখন যোনটো আছে এইটো জেনাৰেটে হৈ আছে তাতে আপোনালোকক এটা ফিচাৰ্ছ দিছে যে ডাইৰেক্টলি জেনাৰেট কৰি আমি পঠাই দিব পাৰোঁ বা জেনাৰেট কৰি চাপ'জ আপোনালোকে ZPXYZ হয় ZPABCৰ পৰা 10খন চিঠি আহিছে একেটাই অফিচ তো বাৰ আপোনালোকে ইয়াতে ৰাইট সাইডত আপোনালোকে ডিটেইলছখিনি লিখে এইটো মাল্টিপল টাইমছ লিখাতকে আপোনালোকে কি কৰিব জেনাৰেট এণ্ড কপি কৰিব পিডিএফটো চেঞ্জ কৰি দিব নতুন পিডিএফ আপলোড কৰিব এড্ৰেছটো সেম থাকিব জেনাৰেট কৰিব সো এইটো আপোনাৰ এটা ইজি ৱে হয় মই দেখাই দিছোঁ চাই লওক ওকে সো এগেইন ডিটেইলছখিনি মই ফিল আপ কৰি লৈছোঁ বাৰু ফৰ দ্য টাইম বিং নাও চাব জেনাৰেট এণ্ড কপি কৰিম আমি ঠিক আছে সো চাওক জেনাৰেট এণ্ড কপি কৰাৰ পিছত কি হ'ল আমি সেইখন পেজতে আছো মিনছ এইখন চিটি জেনাৰেট হৈ গ'ল এতিয়া আমাৰ হাতত অপশ্যন আছে মই ৰিমুভ কৰিম মই নতুন বেলেগ এখন চিটি আপলোড কৰিম সেম অফিচৰ পৰা অহা সাপোজ এটা এক ছেকেণ্ড সাপোজ এইখন চিটি হয় এখন সেম অফিচৰ পৰা আহিছে মই এইটো আপলোড কৰিলো
আপলোড কৰিলো এণ্ড জেনেৰেট কৰি দিলো। চ' আপোনাৰ কি হ'ল ইয়াতে প্লাছ পইণ্টটো এডভান্টেজটো কি হ'ল, আই ডোন্ট হেভ টু ফিল অল দিছ থিং এগেইন, বিকজ চেম অফিচৰ পৰা আহিছে, ৰাইট? চ' এইটোৰ কাৰণে আমি জেনেৰেট এণ্ড কপি ইউজ কৰো। এতিয়া ক্লিয়াৰ হ'ল এই তিনিটা টেবৰ মিনিং, জেনেৰেট এণ্ড সেন্ড, জেনেৰেট এণ্ড কপি। ডাউট আছে এতিয়াও? হয় ক'ব, ডাউট আছে নেকি? Okay, so moving on, next আমি ফাইলত কেনেকে পুট আপ কৰো এইটো মই দেখাই আছো। এতিয়া আমি নেক্সট ফাইল ক্ৰিয়েশ্যনৰ কাৰণে যাম। চাপোজ ইয়াত আপোনাৰ ফাইল ছেকশ্যনটো আছিলে, ইয়াত ক্ৰিয়েটেড অপশ্যন আছে, আৰু আপুনি নহয় গৈ কিনে ইয়াতে ফাইলৰ দুটা বহুত ছেমে হয়, দুখিনিয়ে অপশ্যন আছিলে। আপুনি চাপোজ ক্ৰিয়েটেড নিউ কৰিলে, ইয়াত ফাইল নাম্বাৰটো আপোনাৰ নিজৰ অফিচৰ আহিব, ঠিক আছে? চাপোজ মই এইটো দিলোঁ, তাৰপিছত আপুনি এইটো প্ৰথমটো আপোনাৰ নিজৰ অফিচৰ নাম আহিব, তাৰপিছত আপোনাৰ বেছিক এপটো আহিব, মানে প্ৰাইমেৰী এপটো আহিব। চাপোজ আপোনাৰ যিটো কনচাৰ্ণ টপিক হয়, মানে চাপোজ আপোনাৰ এইটো এক্সাম্পল হিচাপত চাপোজ প্ৰমোশ্যনৰ ফাইল, চাপোজ প্ৰমোশ্যন নহ'লেও বা আপোনালোকৰ চাপোজ কিবা কনফিডেঞ্চিয়েল মেটাৰ থাকিলে, কনফিডেঞ্চিয়েলৰ ফাইল, কনফিডেঞ্চিয়েল চিলেক্ট কৰিলোঁ। তাৰপিছত তাৰ একৰ্ডিঙত যদি কিবা থাকে, কনফিডেঞ্চিয়েল চাপোজ মিছিলিনিয়াছ আছে, মিছিলিনিয়াছ ক্লিক কৰিলোঁ। যদি থাকে আৰু দিব, যদি নাথাকে দিলেও মেণ্ডেটৰী নহয়। তাৰপিছত আপোনাক ডেছক্ৰিপশ্যনটো দিব, ডেছক্ৰিপশ্যনটো দিব আপোনালোকে আপোনালোকৰ কনচাৰ্ণ ছাবজেক্ট টপিকটো দিব। চাপোজ এইটো আছিলে আপোনাৰ মই আজি ট্ৰেইনিং বুলি লিখিলোঁ। মই জেপটি বুলি চাপোজ মই লিখিলোঁ, ছাবজেক্ট মেটাৰ, মানে ডেছক্ৰিপশ্যনটো আপোনালোকৰ ছাবজেক্ট টপিকটো লিখিব ইয়াত, মানে যিটো ফাইলটো চলিব, যিটো কনচাৰ্ণ টপিকত চলিব, ডেছক্ৰিপশ্যনটো ইয়াত লিখিব। তাৰপিছত মেইন কেটেগৰীটো দিব আপোনালোকৰ যিটো হয়, মেইন কেটেগৰী চাপোজ যিটো ফাইলৰ যিটো মেটাৰ হয়, চাপোজ আমি ওপৰত যিহেতু চাপোজ মই যিহেতু কনফিডেঞ্চিয়েল দিছিলোঁ ওপৰত, মই চাপোজ কনফিডেঞ্চিয়েলে কৰিলোঁ আৰু তাৰপিছত ছাবজেক্ট কেটেগৰী থাকিলে চব দিব। ৰিমাৰ্কটো থাকিলে দিব পাৰে আপোনালোকে, এইটো মেণ্ডেটৰী নহয়। আৰু প্ৰিভিয়াছ ৰিফাৰেঞ্চটো মানে কিছুমান ক্ষেত্ৰত আপোনালোকৰ পুৰণি ফাইল থাকিলে, পুৰণি যদি আপোনালোকৰ হাৰ্ড কপি থাকে, তাৰ ফাইল নম্বৰটো আপোনালোকে দেখাই দিব পাৰে। ডাটা ৰেফাৰেঞ্চটো মেণ্ডেটৰী নহয়। লেংগুৱেজটো যদি আপোনাৰ বেছিকেলি ইংলিছে থাকিব, যদি আপোনাৰ অসমীয়াটো থাকিব, কিন্তু আপোনালোকে যদি ফাইলবিলাক ইংলিছত লিখে তো ইংলিছতে দিব, যদি অসমীয়াত কণ্টিনিউ কৰিব পাৰে অসমীয়া দিব পাৰে। মই ইংলিছ চুজ কৰিলোঁ, আৰু কণ্টিনিউ ৱৰ্কিং কৰিলোঁ। তাৰপিছত দেখিছে এবাৰ ক্ৰিয়েট হোৱাৰ পিছত কিন্তু ফাইলটো আপোনাৰ ডিলিট বা ডিলিট নহয়। তো মই প্ৰচিড কৰিলোঁ, তাৰপিছত আপোনাৰ ফাইলটো খোল খাই গ'ল। এতিয়া নেক্সট কাম থাকিব আপোনালোকৰ, যিহেতু মোৰ কলিগে দেখাইছিলে অলপ আগত ৰিচিপ্ট ক্ৰিয়েট কৰাটো, তো মই ইয়াত এই ফাইলটো, সেই ৰিচিপ্টটো কেনেকৈ ইয়াত আনিব লাগে, মানে পুট আপ কৰিব লাগে, মানে আপোনাৰ ফাইলটোৰ লগত কেনেকৈ মানে ফাইলত আপোনাৰ ৰিচিপ্টটো আনিব লাগে মই দেখাই দি আছোঁ। তাত আপোনাৰ অপশ্যন আছে এড ৰিচিপ্ট বুলি, তাত আপুনি ক্লিক কৰিব। চাপোজ আজি যোনটো বনাইছিলে, চাপোজ ট্ৰেইনিং ওপৰত ট্ৰেইনিং মই চুজ কৰিলোঁ, চেক বক্স থাকিব তেনেকৈ। আপোনালোকৰ যেতিয়ালৈকে তেনেকৈ দিব পাৰে, মই চাপোজ এটাই চুজ কৰিলোঁ, দিলোঁ। ৰিমাৰ্কত দিব লাগিব। আপোনালোকৰ ৰিমাৰ্কটো মানে যিটো হয়, মানে একচুৱেলটো দিব, মানে আপুনি শ্বৰ্টকৈ লিখি দিব পাৰে, ছাবজেক্ট টপিকটো শ্বৰ্টকৈ লিখি দিব পাৰে, মানে আপোনাৰ ৰিমাৰ্কটো পিছত ৰিফ্লেক্ট কৰিব মানে তাত। চাপোজ মই আজি টেষ্ট হিচাপতে দিলোঁ, মোৰ পাৰ্পাছটো আৰু টেষ্ট দিলোঁ, এটাচ কৰি দিলোঁ। চাওক ইয়াত আপোনাৰ ৰিচিপ্টটো আহি গৈছে। আপোনাৰ মই যে ৰিমাৰ্কটো দিছিলোঁ ইয়াত টেষ্ট বুলিও আহি গৈছে। ইয়াত এটা পেজ আছিলে, এটাচ কৰিলে
কোনে কৰিলে, কেইটা বজাত কৰিলে, কোনদিনা কৰিলে, চব আহি যাব। যদি মই আকৌ ৰিচিপ্টটো চাব বিচাৰোঁ, ইয়াত ক্লিক কৰিলে অলপমান টাইম ল'ব, 2 ছেকেণ্ডমান। তাৰপিছত আপোনাৰ ফাইলটো ইয়াত মানে আপোনাৰ ৰিচিপ্টটো ইয়াত শ্ব' কৰিব। তাৰপিছত আপুনি যিহেতু এইটো ফাইলত পুটআপ হৈ গ'ল, তাৰপিছত আপুনি যিহেতু আপোনাৰ এছিষ্টেণ্ট লেভেলতে মেক্সিমাম এইটো হয়, এনে ক্ষেত্ৰত আপুনি গ্ৰীণ বোৰ্ড লিখি কিনে চাপ'জ মই টেষ্ট বুলি লিখি দিলোঁ। তাৰপিছত মই লিখি কিনে আপোনালোকৰ যিহেতু এছিষ্টেণ্ট লেভেলৰ পৰা ফৰৱাৰ্ড হ'ব ওপৰলৈকে, মানে হায়াৰ লেভেললৈকে, তাৰপিছত মোৰ কাম থাকিব হয়তো ড্ৰাফটো একেলগে নেকি। চাপ'জ কিছুমান এনেকুৱা থাকে আপোনাৰ মই এইটো পঠাই দিলোঁ। এনেকে দি কিনে আপোনাৰ হোৱাৰ পিছত আপোনালোকৰ ইয়াত বেচিকেলি চাগে বৰ্তমান আধাৰ চাইনে হ'ব চাগে, আধাৰ হ'ব বা DST চাইনো হ'ব। DST আপোনালোকৰ চিঅ' ছাৰ কেইজনৰ বা মেম কেইজনৰ হয়তো DST থাকিব, আৰু জেনেৰেলি চাগে আপোনালোকে আধাৰ চাইনেৰে পঠাব লাগিব। ইয়াত চাইন বুলি থাকিব, আপোনালোকৰ আধাৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব তাৰ আগত, আৰু আধাৰেৰে আপুনি ফাইলটো পঠাব পাৰিব। তাৰপিছত আপোনাৰ চেম যোনটো আপুনি চিঠিখন পঠালে, আপোনাৰ হায়াৰ অথৰিটি যেতিয়া ৰিচিভ কৰিব ফাইলটো, তেনেহ'লে চাই কিনে এটা ডিচিশ্যন ল'ব পাৰে যে আপোনাক ড্ৰাফ্ট এটা বনাব দিব পাৰে। হয়তো ড্ৰাফ্ট বনাব দিলে আপোনালোকৰ ড্ৰাফ্টত কেনেকৈ যাব, ড্ৰাফ্টত যাবৰ কাৰণে আপোনাৰ সেই ফাইলটো চেম খুলিব, খুলি কিনে ইয়াত ড্ৰাফ্ট অপশ্যন এটা থাকিব। ড্ৰাফ্টটো হোৱাৰ পিছত আপুনি ক্ৰিয়েট নিউ ড্ৰাফ্ট কৰিব পাৰে। ক্ৰিয়েট নিউ ড্ৰাফ্ট কৰিলে তাত আপুনি ইয়াত নিজেও লিখিব পাৰে বা আপোনালোকে ৱৰ্ডত লিখি কিনে ইয়াত আপলোড কৰিব পাৰে। চাপ'জ মই ৱৰ্ডত মোৰ ফাইলটো বনাই থৈ দিছিলোঁ, তো মই এতিয়া ৱৰ্ডৰ পৰা আপলোড কৰি দি দিম। চাপ'জ মোৰ এইটো ড্ৰাফ্ট বনাব দিছিলে, মই ৱৰ্ডৰ পৰা ইয়াত আপলোড কৰাই দিলোঁ। এনেকৈ আপোনালোকে আপোনালোকৰ যিখিনি ডাটা লাগিব বা ছাবজেক্ট মেটাৰটো লাগিব, টেষ্ট বুলি লিখি দিলোঁ, ইয়াত লিখিব, লিখি কিনে আপোনালোকে ছেভ কৰিব। যদি ভুল হৈছে আপোনালোকে ক্লিয়াৰ কৰিব পাৰে বা ৰিমুভ কৰাব পাৰে। মই ছেভ কৰি দিলোঁ। তাৰপিছত আপোনাৰ ড্ৰাফ্টটো আপোনালোকৰ চিনিয়ৰ দিলেও পঠাই দিব পাৰিব। ইয়াতটোত গৈ কিনে চেম যেনেকৈ ফাইল পঠায়, আপোনাৰ ড্ৰাফ্টখনো ফাইলৰ লগতে যাব। সেইকাৰণে আপুনি নামটো লিখিলে তেখেতৰ যাক পঠাব, নামটো লিখি কিনে চিলেক্ট কৰি কিনে আপোনালোকে তলত আপোনাৰ আধাৰ চাইন বা DST চাইন থাকিব। আপোনালোকে যিটো আপোনালোকৰ সুবিধা হয় বা অফিচত যোনটো এভেইলেবল থাকে, তেনেকৈ আপোনালোকে পঠাই দিব পাৰিব। ইয়াত কাৰোবাৰ ডাউট আছে নেকি কিবা? ড্ৰাফ্ট হওক, ফাইল হওক। বেচিকেলি চাওক, প্ৰচেছটো ইজিয়ে হয়। যিটো ফাৰ্ষ্ট টাইম আপোনালোকে চাই আছে বা বহুতে যোনবোৰ জেটপিয়ে কৰি আছে, তেখেতসকল যদি আজি ইয়াত আছে, তেখেতসকলৰ কাৰণে এইটো ইজি হৈছে, কাৰণ তেখেতসকলে অলৰেডি কৰি আছে। আৰু যোনবোৰ জেটপি বা DRDA মানে আপোনালোকে যদি কৰা নাই, ফাৰ্ষ্ট টাইম দেখিছে, আপোনালোকে অকণ ফিল কৰিব পাৰে যে কেনেকে কৰিম, কাৰণ জাষ্ট আপোনালোকে চাইহে আছে বস্তুটো, নিজেতো প্ৰেক্টিকেলি কৰা নাই। কথাটো ঠিক হয়, কাৰেক্ট হয়। চ' আপোনালোকে যেতিয়া নিজৰ অনবোৰ্ডিং হ'ব অফিচবোৰ বা যিবোৰ অনবোৰ্ডিং হৈছে, ফাইল এতিয়ালৈকে কৰা নাই, আপোনালোকে ষ্টাৰ্ট কৰক। এবাৰ ষ্টাৰ্ট কৰক। ডাউট থাকিলে আপোনালোকে আমাক কল কৰিব, আমি নাম্বাৰ দিম এতিয়া, ক'ত কল কৰিব লাগে, আমি হেল্প কৰিম। বাট আপোনালোকে যদি ষ্টাৰ্ট নকৰে, তেনেহ'লে কিন্তু ডাউটতে থাকি যাব। আজি ট্ৰেইনিংটো লৈছে, উইদিন ফিউ ডেজ আপোনালোকে ষ্টাৰ্ট কৰে, তেতিয়া আপোনালোকৰ কনফিডেন্সটো আহিব, নহ'লে ডাউটে থাকি যাব। বাট ষ্টিল আপোনালোকে আজি ট্ৰেইনিংটোত যদি কিবা ডাউট পাইছে, সুধিব পাৰে, একো নাই, আমি লাগিলে দেখাই দিম। আৰু
আপোনাৰ কিবা আছেনে? হয় ক'ব কি ক'ব কেতিয়াবা আমি ৰিচিভ নকৰো যে আমাৰ ডিষ্ট্ৰিক্ট কমিশনাৰে ডাইৰেক্টলি অৰ্ডাৰ কৰি যে আপুনি এনেকুৱা এখন মিটিং অৰ্গেনাইজ কৰক তে আমি এই ক্ষেত্ৰত ডাইৰেক্টলি এজ পাৰ দ্য ভাৰ্বেল ইনষ্ট্ৰাকশ্যন অফ ডিষ্ট্ৰিক্ট কমিশনাৰ এই মিটিং উইল বি হেল্ড এনেকে এই ক্ষেত্ৰত আমি ফাইলটো কেনেকে ক্ৰিয়েট কৰিম ডাইৰেক্ট ক্ৰিয়েট কৰিম নেকি তেতিয়া আমাৰ তাত ৰিচিভ বা তেনেকুৱা একো নাথাকে অ'কে আচ্ছা চেম ক্ষেত্ৰত আপোনালোকে যদি অফলাইন কামটো কৰিলে ফাইলটো কেনেকে কৰিলেহেঁতেন অফলাইন এতিয়া আমি লিখো ফাইলত আমি ফাইল এটা খুলি পেলাই তাত লিখো এজ পাৰ দ্য ভাৰ্বেল ইনষ্ট্ৰাকশ্যন অফ ডিষ্ট্ৰিক্ট কমিশনাৰ এনেকে হয় জেনেৰেটত আপোনালোকৰতো হয়তো মিছলিনিয়াছ ফাইল বিলাক কিবা থাকিব অলৰেডি এক্সিষ্ট হয় 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 জেনেৰেটত আপুনি তেনেকুৱা ফাইলতে আপুনি নোটত লিখি কিনে দিব পাৰে বা অৰ্ডাৰ উলিয়াবৰ কাৰণে ড্ৰাফ্ট বনাই কিনে এনেকৈ পাব্লিছ কৰি দিব পাৰে আগৰ আমি ফাইলটো চলি যাব আপোনাৰ অফিচত কেনেকে কৰিম ডাইৰেক্ট ফাইলত গৈ ক্ৰিয়েট কৰিলে হ'ব ন নে তাততো তেতিয়া ৰেফাৰেন্স নাথাকিব মানে ফাইলটো চাওক হয় হয় বুজিছো মই এনেকুৱা চাবজেক্ট থাকে যে আপোনাৰ এনেকুৱা নহয় যে চব চাবজেক্টৰ ভিতৰতে আপুনি বাৰে বাৰে ফাইল খুলিব লাগিব এইটো নহয় আপোনাৰ পুৰণি ফাইলতো আপোনাৰ বস্তুটো নতুন অৰ্ডাৰ এটা আহিলে আপুনি তাতো পুট আপ কৰিব পাৰিব প্ৰথম কথা এইটো মানে চব প্ৰত্যেকবাৰে যে চাবজেক্ট টপিক আহিলে আপুনি প্ৰত্যেকবাৰে নতুন ফাইল খুলিব তেনেকুৱা নহয় মানে আপুনি চাপোজ এটা এষ্টাব্লিছমেণ্ট মেম্বাৰ হওক বা নৰ্মেল যিটো জেনেৰেলে হওক বা জেনেৰেলে হওক চেম যদি আপোনাৰ টপিক থাকে মানে চেম কনচাৰ্ণ চাবজেক্টত থাকে আপোনালোকে চেম ফাইলত কণ্টিনিউ কৰিব পাৰিব নতুন মানে চাবজেক্ট টপিক বুজি পাইছে ওকে হয় হয় তেনেকুৱা আমি তেতিয়া পুৰণা যোনটো অলৰেডি ক্ৰিয়েটেড ফাইলৰ নাম্বাৰটো চিলেক্ট কৰি সেই ফাইলৰ আণ্ডাৰত আমি পুট আপ কৰি দিম নহয় জানো সেই ফাইলতে আপোনাৰ কণ্টিনিউ কৰিব পাৰিব যেতিয়া মানে চেম মানে কনচাৰ্ণ টপিক হয় আৰু মানে মিটিংখন আপোনাৰ বেলেগ কিন্তু আপোনাৰ ফাইলটো চাপোজ মিটিঙৰে হয় কথাটো কৈছো মই মানে অফিচ ৰিলেটেড মানে মিটিঙৰে ফাইল হয় কিন্তু ফাইল মিটিংখনটো বাৰে বাৰে চেম নহ'ব বেলেগ বেলেগো হ'ব পাৰে তেনেহ'লে আপুনি চেম ফাইলত তেনেকে বাৰে বাৰে পুট আপ কৰিব পাৰে ওকে এবাৰ এটা দেখাই দিব নেকি যে এতিয়া আপুনি যোনটো ক্ৰিয়েট কৰিলে তাতে এনেই এটা টেষ্ট হিচাপে আকৌ এবাৰ টেষ্ট 1 বা টেষ্ট 2 বুলি চাপোজ ফাইলটো আমাৰ চেম থাকিব ফাইল ঠিক আছে হয় হেল্ল' আমি যিটো ফাইল চিলেক্ট কৰিছিলো মানে ক্ৰিয়েট কৰিছিলো ফাইলটো বাৰু চেমে লাগিব আপোনাৰ চাপোজ নতুন এখন ভাৰ্বেলে হওক বা আমাৰ অৰ্ডাৰ কপি আছে ডিচি অফিচৰ পৰা সেইটোতো আপুনি ফাইলত লিখিব লাগিব ঠিক আছে হয় হেল্ল' ঠিক বুজিছো হয় হয় বুজিছো ঠিক আছে মই বুজি পাইছো যে আপোনাৰ যোনটো ভাৰ্বেলি আহিছিলে চাপোজ এতিয়া চাপোজ আপোনাৰ হিচাপত মই লিখি আছো চাপোজ আৰু এতিয়া আপুনি আপোনাৰ একাউণ্টটো খুলি কিনে যে লিখিব যে হায়াৰ অথৰিটি লিখিব যে ছাৰ ডিচি অফিচৰ পৰা ভাৰ্বেলি অৰ্ডাৰ দিছিলে তো মিটিং এখনৰ কাৰণে তো আপুনি বা অফিচাৰ লেভেলৰ পৰা আহিব যে ডিচি অফিচৰ পৰা অৰ্ডাৰ আহিছিলে তাৰ কাৰণে মই এখন অৰ্ডাৰ পাব্লিছ কৰিব লাগে আমাৰ অফিচত যে মিটিংখন এটেণ্ড কৰিবৰ কাৰণে তেনেক্ষেত্ৰত আপোনালোকে ইয়াতে গ্ৰীণ নোট বুলি থাকিব যে দেখাইছো এটা গ্ৰীণ নোট বুলি থাকিব আপুনি গ্ৰীণ নোটত লিখি কিনে তাকে যেনেকে লিখি যিটো কনচাৰ্ণ টপিক হয় লিখিব আপোনালোকে মানে এজ পাৰ মানে কনভাৰ্চন যিটো হয় আৰু আপোনালোকৰ বুজি পাইছো লিখিব হয় লিখি কিনে আপোনালোকৰ মাজত কমিউনিকেশ্যনটো কৰিলে মানে তেনেকে চেণ্ড কৰি কিনে আপুনি আপোনাৰ চিনিয়ৰলৈ পঠালে চিনিয়ৰে আকৌ তেখেতৰ চিনিয়ৰলৈ পঠালে বা কমিউনিকেশ্যনটো চলিলে আৰু আপোনালোকৰ লুপটোত চলি গ'ল আৰু তাৰপিছত অফিচাৰে ক'লে যে মোক এখন ড্ৰাফ্ট বনাই দিয়া মানে অৰ্ডাৰটো উলিয়াবৰ মানে ড্ৰাফ্টখন বনাব লাগিব প্ৰথমতে লাগিব হয় হয় তেনেহ'লে আপুনি ড্ৰাফ্ট ছেকশ্যনত যাব ইয়াত ড্ৰাফ্ট আছিলে তাত ক্ৰিয়েট ড্ৰাফ্ট কৰিব ড্ৰাফ্টটো আপোনালোকে ইয়াত লিখিব পাৰে আৰু নহ'লে আপোনালোকে ৱৰ্ড ফাইলত লিখি কিনে ইয়াত আপলোড কৰিব পাৰে আপোনাৰ যোনটো সুবিধা হয় হয় মোৰ হিচাপত আপোনালোকে ৱৰ্ডত লিখি কিনে আপলোড কৰাটো বেছি বেটাৰ আৰু মই ৰেকমেণ্ড কৰিম আৰু আপুনি অলপ আগতে যোনটো দেখালে আমি তেনেকে ৱৰ্ডত নিজৰ ড্ৰাফ্টখন বনাই ডাইৰেক্ট আপলোড কৰি দিলে হ'ল হয় 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 কৰি দিলে আপোনালোকে ৱৰ্ডত বনাব আপলোড কৰি দিব মানে ইয়াত ডাইৰেক্ট লিখিলে অলপ এলাইনমেণ্টৰ প্ৰব্লেম থাকে মানে ঠিক আছে আপুনি ইয়াত লিখিলে
বাকী সেইটো বাই অট'মেটিক আহিয়ে যাব। আপোনালোকে ছাবজেক্ট মেটাৰটো লিখিব, মানে ড্ৰাফ্টখনৰ ছাবজেক্ট মেটাৰটো লিখিব। আজি মই এক্সাম্পল দিছোঁ, জাষ্ট টেষ্ট 1 বুলি লিখি দিলোঁ। লিখাৰ পিছত মই ইয়াত ছেভ কৰি দিম। ছেভ কৰাৰ পিছত মই ড্ৰাফ্টখন যালৈকে পঠাব লাগে তেখেতক ফাইলটোৰে মানে ইয়াত চেণ্ড অপশ্যন থাকিব, চেণ্ড কৰাই দিম। চাপ'জ আপুনি আপোনাৰ ছিনিয়ৰলৈ পঠাব, চাপ'জ মোৰ ছিনিয়ৰ এতিয়া কবিতা বুলি আছে, তেখেতক মই পঠাই দিম। ইয়াত নামটো লিখিব, মই তেখেতক চুজ কৰি কিনে ইয়াত আপোনালোকৰ ই চাইন বা DST চাইন থাকিব, কোনোবা এটা এনেবল হৈ থাকিব, আপুনি তেনেকৈ ফাইলটো পঠাই দিব পাৰিব। ঠিক আছে, বুজি পাইছে এইখিনিলৈকে? হয়, বুজিছোঁ। তাৰপিছত মই ফাইলটো পঠালোঁ, তেখেতৰ যিটো ফাইলটো বনাব পঠোৱাৰ পিছত তেখেতৰ একাউণ্টত ইনবক্সত পাব। ঠিক আছে, চাপ'জ মই তেখেতৰ হিচাপত কৈ আছোঁ এতিয়া, তেখেতে ইনবক্সত পালে, তেখেতে খোলাৰ পিছত ভিউ ড্ৰাফ্ট কৰিব, তেখেতৰ একাউণ্টত ভিউ ড্ৰাফ্ট কৰিব, কাৰণ তেখেতে নোটচিটটো কৰিবই। আপুনি লিখি দিছে যে এখন ড্ৰাফ্টটো বনাই দিলোঁ এজ পাৰ মানে ডিছকাশ্যন এনেকৈ দিলে, আৰু তাৰপিছত ড্ৰাফ্টখন লিখি দিব আপুনি বনোৱা বুলি। তাৰপিছত পঢ়ি দেখিলে যে ড্ৰাফ্ট আছে, তো তেখেতে ভিউ ড্ৰাফ্ট কৰিব। ড্ৰাফ্টত চাপ'জ মই যেনেকুৱা অলপ আগত টেষ্ট 1 দিছিলোঁ, তেখেতে ড্ৰাফ্টখন ইয়াত ক্লিক কৰাৰ লগে লগে তেখেতৰ শ্ব' হৈ গ'ল। তেখেতৰ তাত অপশ্যনটো আহিব এডিট আৰু এপ্ৰুভাৰ। ঠিক আছে, তেখেতে কৰালৈকে তেখেতে এডিট কৰিব পাৰিব, মানে এবাৰ এপ্ৰুভ হোৱাৰ পিছত কিন্তু এখন এডিট নহয়। চাপ'জ তেখেতে চব ঠিকে আছিলে, তেখেতে এতিয়া এপ্ৰুভ কৰাব, ইয়াত লিখা আহিব এবাৰ এপ্ৰুভ কৰিলে আৰু মানে এখন এডিট নহ'ব। চাপ'জ ঠিকে আছিলে, মই এপ্ৰুভ কৰাই দিলোঁ। বেচিকেলি আপোনালোকৰ CEO ছাৰেটো চাইন কৰিব আপোনালোকৰ। হয়, তেখেতৰ এতিয়া এপ্ৰুভ হোৱাৰ পিছত তেখেতৰ ইয়াত ই চাইন আৰু বা DST চাইন, তেখেতসকলৰ চাগে মষ্ট প্ৰবলি DST আছে, তেখেতসকলে DST চাইন কৰিব ইয়াত। হয়, DST চাইনটো এনেবল থাকিব, এইটো DST কৰিলে উইথ কাষ্টম কৰিলে হ'ল, উইথ OTP। তাৰপিছত যিটো আপোনাৰ ড্ৰাফ্টৰ ছাৰৰ ছেকশ্যনটো থাকিব নামটোৰ ওপৰত, আপোনাৰ ড্ৰেগ কৰাৰ অপশ্যন থাকিব, তাতে ড্ৰেগ কৰি দিলে চাইনটো হৈ যাব। মিনছ আপোনালোকে যেতিয়া DST চাইন কৰিব চালে, তাতে দুটা অপশ্যন আহিব, ডিফল্ট আৰু কাষ্টম কৰিব। আপোনালোকে কাষ্টম কৰিব চ' দেট আপোনালোকে জেগাটো চিলেক্ট কৰিব পাৰিব যে কোনখিনি জেগাত আপোনালোকে চাইনটো দিব বিচাৰিছে, বা ছাৰে কোনটো জেগাত চাইন কৰিব, কাৰণ নেম আৰু ডেজিগনেশ্যনৰ মাজত চাইন কৰিব, ৰাইট? থাকে ন, এটা ফৰ্মেট থাকে, তো সেইকাৰণে কাষ্টম চিলেক্ট কৰিব চ' দেট আপোনালোকে এজ পাৰ কনভিনিয়েঞ্চ আপোনালোকে জেগাটো চুজ কৰিব পাৰে। যদি ডিফল্ট কৰে তেনেহ'লে কি হ'ব, একদম পেজৰ লাষ্টত অট'মেটিক চাইনটো আহি যায়, তো এইটো তেতিয়া মানে নিমিলে আৰু বস্তুটো ন, তো কাষ্টম সদায় কৰিব, এইটো মনত ৰাখিব আৰু। তো তাৰপিছত ছাৰেতো আপোনালোকৰ ডিছপ্লেচ নকৰিব চাগে মষ্ট প্ৰবলি, তো ছাৰে আপোনালোকক হয়তো চেণ্ড বেক কৰি দিব পাৰে, মানে এছিষ্টেণ্ট লেভেললৈকে। তাৰপিছত কৰাৰ পিছত আপোনালোকৰ যোনখন ড্ৰাফ্ট আছিলে সেইখনতো এতিয়া চাইন হোৱাৰ পিছত লেটাৰ হৈ গ'ল, তো সেইখনতো আপোনালোকে বেচিকেলি ডিছপ্লেচ কৰিব লাগিব। তো ইছ্যু কৰাৰ কাৰণে মই কৰি থৈ যাম। HDFC চাইন মেৰে। मैंने बोला लॉगिन किया है, मेरा मेल आईडी से लॉगिन करके साथ को पासवर्ड किया है। sure sir ओके वो एक कोडिंग का फोन दीजिए क्या है? हाँ वो ना एक्सेप्ट करते हैं So আমি জাস্ট এটা আপোনালোকক কেনেকে ইস্যু কৰা সেইটো কাৰণে ফৰ দ্য টাইমিং আমি এনে এটা ইংক সাইন কৰিছো, বাট ইংক সাইন কৰিব নালাগে, আপোনালোকে সদায় DST সাইন নাইবা আধাৰ সাইনে কৰিব। ছাৰে চাইন কৰাৰ পিছত আপোনালোকৰ ছাৰৰ একাউণ্টত পঠাব এনেকৈ ইমিডিয়েট ডিছপ্লেচ বুলি অপশ্যন থাকিব। ছাৰেতো ইমিডিয়েট ডিছপ্লেচ নকৰে ইন জেনেৰেল, আপোনালোক এছিষ্টেণ্ট লেভেললৈকে পঠাই দিব। তেনেক্ষেত্ৰত ছাৰে আপোনালোকক ফাইলটো চেণ্ড কৰি দিব, যাক পাৰ্টিকুলাৰ যোন চাইন থাকে টপিকটো, তো তেখেতৰ একাউণ্টটো খুলি কিনে
আপোনালোকৰ মই আকৌ এবাৰ দেখাই দিছোঁ তেখেতৰ একাউণ্টটো খুলি কিনে আকৌ ভিউ ড্ৰাফ্ট কৰিব। ড্ৰাফ্ট কৰাৰ পিছত আপুনি লিখিব ষ্টেটাছটো আপোনাৰ চাইন হৈছে, আপোনাৰ চাইন কৰিছে, কেইটা বজাত কৰিছে চব দেখি পাব। ড্ৰাফ্টখন খুলিব। খোলাৰ পিছত আপোনাৰ একাউণ্ট ইনিচিয়েট ডিছপেচ বুলি থাকিব, তাত ক্লিক কৰিব। তাৰপিছত আপুনি এড ৰিচিপিয়েণ্ট কৰিব, যাক পঠাব লাগে পাৰ্টিকুলাৰ। আপোনালোকৰ যদি অফিচৰ থাকে ইণ্টাৰ অফিচ, তেনেহ'লে আপোনালোকৰ নিজৰ অফিচৰ নামটো বাৰু আহিব ইয়াত, আৰু যাক দিব লাগে তেনেকৈ দি কিনে আপুনি ইয়াত নামটো চাৰ্চ কৰি এইটো মই নামটো চিলেক্ট কৰিলোঁ, তেখেতক পঠাব লাগে, তেখেতক মই এড কৰিলোঁ, বা আপোনাৰ মাল্টিপলো পাৰে, বা আপুনি পাব্লিকক যদি পঠাব বিচাৰে পাব্লিকৰ এড্ৰেছ লাগিব, ইমেইল লাগিব, তাৰপিছত বাকী যিমান ডিটেইলছখিনি ফিল আপ কৰিব পাৰে, কিন্তু আপুনি ইমেইল আইডি আৰু এড্ৰেছটো দিবই লাগিব। এতিয়া মানে এইটো ইমেইলত তেখেতে নিজৰ ইমেইলত পাই যাব, আৰু নাইবা এইটো এতিয়া আপুনি পাব্লিক টু ইন জেনেৰেল কমিউনিকেশ্যন কৰিবৰ কাৰণে মেইল আইডিটো লাগিবই। আপুনি এড কৰি ল'ব পাৰে তেনেকুৱাকৈ। পাব্লিক মেইল। এইখিনিতে আৰু এটা মই কথা সুধো, আমি পাৰোনে সুধিবলৈ? হয়। লেটাৰখন আমি ড্ৰাফ্ট বনালো, এতিয়া তাত যোনটো আমি দেখো গভৰ্ণমেণ্টৰ লেটাৰবিলাকৰ যোনটো ইছ্যু নম্বৰটো আহে যে জেনেৰেট হয়, সেইটো অট'মেটিক হয় নে আমি কিবা বনাব লাগে? সেইটো আমি পাৰা নাই মানে, এবাৰ ট্ৰাই কৰিছো নাম্বাৰটো। কিন্তু আপুনি যেতিয়া আপোনাৰ ড্ৰাফ্টখন যেতিয়া আপোনাৰ ছেভ হয়, তেতিয়া ড্ৰাফ্টখন DFA বুলি কয় যে, সেইখন যেতিয়া DFA খন এপ্ৰুভ, তেতিয়া সেইটো নিজে জেনেৰেট হয়, I/O যেনেকে ইছ্যু নম্বৰটো লেটাৰখনত ড্ৰাফ্টখনত অট'মেটিক লিখা যাব নে আমি আকৌ লিখি দিব লাগিব? লিখা আপুনি বাওঁফালে অন্তত চাই ল'ব। মানে আপুনি ড্ৰাফ্টৰ ইয়াত আপোনালোকে ভাবে যে আগতে যেনে ফিজিকেলি লিখিছিলে বা নাম্বাৰটো লিখিছিলে, কিন্তু ইয়াত ড্ৰাফ্টখন ক্ৰিয়েট হোৱাৰ পিছতহে আপোনাৰ ওপৰৰ পিনে নাম্বাৰটো আহিব। ফিজিকেলিটো আপোনালোকে আপুনি যে ক'লে যে আমি ৱৰ্ডত বনাই পেলাই এটেচমেণ্ট হিচাপে ড্ৰাফ্টখন আপলোড কৰি দিব পাৰো, হয়। ত' সেই ক্ষেত্ৰত সেইখনৰ ওপৰত আহি যাওঁতে লিখা সেইখনৰ আহি যাব, বাওঁফালে ওপৰত চাব মই মানে আমি দেখালো আপলোড কৰাৰ পিছত যেতিয়া আমি ক্ৰিয়েট কৰাম, তাৰপিছত আপোনাৰ নাম্বাৰটো আহি যাব, কিন্তু আপলোড কৰাৰ লগে লগে নাহিব আপোনাৰ। অ'কে, এখন এপ্ৰুভ হ'ব লাগিব। তাৰপিছত চাপ'জ মই আপোনাৰ নামটো এড কৰাই ল'লো কবিতা দেৱী বুলি, তেখেতক পঠাব লাগে। আৰু কিন্তু তাৰ আগতে আপোনাৰ এই চেকবক্স দুটা আছে, চেকবক্স দুটা এটা ক্লিক কৰিব, আপুনি ছাবজেক্ট টপিকটো দিব, যিটো হয় ইমেইল মেছেজটো দিব, মানে ডেছক্ৰিপশ্যনৰ যিটো টপিক আছিলে ডিটেইলত দিব। এতিয়া আপোনাৰ মাল্টিপল আপোনাৰ চিলেক্টিভ থাকে এমপ্লয়ী বা যাক পঠাবলৈ মাল্টিপল থাকে, তেতিয়া কপিটো অল কৰিব, অ'কে কৰিব। তাৰপিছত নেক্সট অপশ্যন থাকিব আপোনাৰ ইয়াত চেণ্ড ডিছপেচ উইদাউট ফ'ল' আপ কৰিব, আপোনালোকে উইদাউট ফ'ল' আপ কৰিব। ক্লিক কৰিলে আপোনাৰ মানে ডিছপেচটো হৈ গ'ল, মানে আপোনাৰ ইছ্যু হৈ গ'ল, লেটাৰখন ইছ্যু হৈ গ'ল। এইটো আপোনাৰ ইছ্যু নাম্বাৰ থাকিব, যোনখন লেটাৰ আপুনি ইছ্যু কৰিছিলে। আপোনাৰ ইছ্যু নম্বৰটো আপোনাৰ লেটাৰত যোনখন আপুনি দিছিলে যে তাতে এইখন ওলাব। এতিয়া যদি মই এখন খুলি চাওঁ, কি নম্বৰ? ইছ্যু নম্বৰটো ন? ইয়াতে এখন ইনচাইন কৰি দিব। কি কৰিলি ডিছপ্লেচ ৰিস্ট্ৰিক্ট কৰিলি? ইছ্যু নম্বৰ কৰি ইছ্যু এখন ইনচাইন কৰিছো না, সেইকাৰণে কৈছো। অ'কে, ইয়াতে মানে আমি একচুৱেলি ইনচাইন কৰিলো যে, ইনচাইন কৰাৰ কাৰণে অহা নাই, আপোনালোকৰ ইনচাইনৰ অপশ্যনটোৱে নাথাকিব। ৱেবছাইটৰ ওপৰত পেলাই আপোনাৰ ইছ্যু নাম্বাৰটো আহি যাব। মানে এনেকে আহিব, এই ব্লেংক স্পেচটো দেখি পাইছেনে ইয়াতে আপোনালোকৰ ইছ্যু নম্বৰটো আহি যাব। এই নাম্বাৰটো যে আছে ৰাইট চাইডত চাওক ইছ্যু ডিটেইলছৰ, এই নাম্বাৰটো ইয়াত অট'মেটিক
প্ৰিন্ট হৈ থাকিব মানে লিখা থাকিব ঠিক আছে বেলেগ এখন তোমাক দেখাই দিম এখন বেলেগ যাব এক মিনিট ৰ'ব মই দেখাই দিছো হা আছেই চাগে আমাৰ ইছ্যু ইয়াতে চাব লেফট সাইডৰ ওপৰত ইয়াতে চাওক সৰি ৰাইট সাইডত চাওক I/5778009 ইস্যু নম্বৰটো অটোমেটিক ইয়াত আছে দেখিছে হয় হয় দেখা পাইছে নে হয় হয় এই নম্বৰটো ইয়াত অটোমেটিক আহি যায় মানে ওকে হয় আমি অলপ গ্যাপ এৰি পেলাই ড্ৰাফটটো তেনেকে বনাব লাগিব ই অটোমেটিক এডজাষ্ট কৰি দিলে নাই অটোমেটিক আপোনাৰ টপত নিজে আহি যাব ওকে ঠিক নমস্কাৰ মই বৰমাক লগৰ পৰা ক'লো হয় ক'ব হয় আপোনাৰ মানে প্ৰথমে লগ ইন কৰাটো অলপ বুজাই দিব নেকি লগ ইন কৰাটো এইটো আপোনাৰ আমি ক্ৰিয়েট কেনেকে কৰিব পাৰিম লগ ইন কৰাটো লগ ইন কৰাটো চাওক মই আপোনাক ইয়াত দেখিয়ে দিছিলো সেইকাৰণে আপোনালোকৰ দুটা অপশ্যন আছে যদি NIC net আছে if you have NIC net in your office then আপোনালোকে districts.eoffice.assam.gov.in ত গৈ ডাইৰেক্টলি লগ ইন কৰিব পাৰে আপোনালোকৰ নিজৰ ক্ৰেডেনশিয়েল খিনি দি পিনে ঠিক আছে and suppose NIC net নাই then আপোনালোকে VPN এপ্লাই কৰিব এই ফৰ্মছত গৈ then তাৰপিছত saccess.nic.in এইটো URL থ্ৰু দি আপোনালোকে পৰিচয় পেজত গৈ লগ ইন কৰিব এই দুটা প্ৰসেস আছে এইখিনি ক্লিয়াৰ হৈছে আপোনাৰ ক্লিয়াৰ এইকেইটা লাগিব মানে VPN নহ'লেতো নহ'ব আপোনাৰ হয় VPN নহ'লে নহ'ব বাট সেইকাৰণে VPN এপ্লাই কৰিব যদি সাপোজ আপোনালোকৰ NIC net নাই ফাৰ্স্ট অফ অল আপোনালোকে আসনৰ লগত কথা পাতিব যে আপোনালোকক NIC net যাতে প্ৰভাইড কৰে আসনত চলি যায় NIC net और आसवन দুটা অপচন আছে আপোনালোকে যোনটো আপোনালোকৰ কাৰণে সুবিধা হয় ল'ব পাৰে লৈ ল'ব দেন মিনৱাইল কাৰণ আজি নেটৰ কাৰণে কথা পাতিব গ'লে আজিতো নাপাই টাইম ল'ব অকমান ৰাইট তো মিনৱাইল আপোনালোকে VPN ৰ কাৰণে এপ্লাই কৰি দিব VPN টো এপ্ৰুভ হ'লে আপোনালোকে VPN ৰ থ্ৰু দি ই ফাইলৰ কাম কৰিব পাৰিব বাট আমি ৰেকমেন্ড কৰো আপোনালোকে NIC net ইউজ কৰক বিকজ VPN টো অকমান কেতিয়াবা স্লো হয় দেন মানে দিগদাৰ হ'ব আপোনালোকে ঠিক আছে ইয়াত কথা এটা আছিলে আপোনালোকে যিটো NIC নেটৰ কথা কৈছে বা আজৱান আমাৰ যিবিলাক GP এৰিয়া আছে যিবিলাক ৰিমোট এৰিয়া হয় তেওঁলোকে কেনেকে NIC নেট পাব বা আজৱানৰ নেটটো পাব এইটো আমি মানে ডিষ্ট্ৰিক্টত আমি মেনেজ কৰিব পাৰিছো কিন্তু দিগদাৰ হয় জিলা পৰিষদৰ কথা পাতিব সেইটো আপোনালোকে আপোনালোকৰ জিলা পৰিষদলৈ কথা পাতি ল'ব এবাৰ হয় GP বোৰৰ কাৰণে এইটো আমাৰ মোৰ আগৰ জনে যিটো কৈছে আমাৰ এইটো এটা জেনুইন ইছ্যু হয় যে আমাৰ বহুতবোৰ পঞ্চায়ত আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ আণ্ডাৰত একদম চৰ এৰিয়াত আছে য'ত যেনে কাৰেণ্টটো গৈছে বা মোবাইল নেটৱৰ্কটো যেনে পায় তো সেই ক্ষেত্ৰত আমাৰ বহুতখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড আমি বহুতখিনি চেলেঞ্জ ফেচ কৰিম তো তাত কিবা সলিউশন বা কিবা টেকনলজি আছে নেকি আপোনালোকক আমি ই অফিচত সেইটোৰ ক্ষেত্ৰত ইনফ্ৰাষ্ট্ৰাকচাৰ বা আপোনালোকৰ যোনখিনি মেইন চেলেঞ্জেছ আছে সেইখিনি আপোনালোকৰ মানে জিলা পৰিষদৰ লগত আপোনালোকে এবাৰ ডিছকাছ কৰিব এইটো মানে আপোনালোকৰ এডমিনিষ্ট্ৰেশ্যনৰ মানে এইটো ডিচিশনটো হয় আমি মানে তেনেকে ক'ব নোৱাৰিম মানে আমি খালি আপোনাক ক'ব পাৰিম যে কি মানে ৱেবছাইট বা আপোনালোকে কি ই অফিচত কেনেকে সুবিধাবোৰ ইউজ কৰিব পাৰে আদাৰৱাইজ যদি ইনফ্ৰাষ্ট্ৰাকচাৰৰ আপোনালোকৰ ইছ্যু আছে এইটো মানে আপোনালোকৰ নিজৰ এডমিনিষ্ট্ৰেশ্যনৰ লগত কথা পাতিব লাগিব হয় ক'ব ডাউটবোৰ লৈ লওঁ আমি সামৰো ডাউটবোৰ লৈ পেলাই কাৰোবাৰ কিবা যদি ডাউট আছে কিবা ই অফিচৰ সুধিব পাৰে ঠিক আছে মেইলৰো যদি কিবা আছে সুধিব পাৰে
মেইলৰ ক্ষেত্ৰতো আমি এটাচমেণ্ট আহে, আমি এটাচমেণ্টটো ডাউনলোড কৰি এটাচ কৰি পেলাই চেম বাকী ডিটেইলছ খিনি ফিল আপ কৰি দিলে হৈ যাব, যেনেকে বাকীটো আপুনি দেখালে ৰিচিভ কৰাটো। ই ফৰ্মছত গৈ কৰিব, কিন্তু এতিয়া eauth.in টো চিলেক্ট কৰিব, eauth, EAUTTH। এবাৰ দেখাই দিব নেকি? ইয়াতে অপশ্যনটো আছে নে? PDF টো গ্ৰুপত শ্বেয়াৰ কৰিছো তো আমি। PDF টো চাব, ষ্টেপ বাই ষ্টেপ স্ক্ৰীনশ্বট আছে, আপোনালোকে চালে এবাৰ চাওক খালি বুজি পাব। ঠিক আছে। আৰু কাৰোবাৰ কিবা ডাউট আছে যদি? তেতিয়াহ'লে আমি কওকচোন। আৰু এটা কথা সুধিবলগীয়া আছিলে, আমি যেন ড্ৰাফ্টটো যেতিয়া বনাও তেতিয়া কপি থাকে আৰু ওপৰৰ চিগনেচাৰটো যেতিয়া কৰো, ওপৰতটো নম্বৰটো কৰি দি দিলো, তলৰ কেইটা কেনেকৈ চাইন কৰিব? কেতিয়াবা চিঠি বিলাকত আমি পাওঁ যে চাওক, মই কৈ আছো, ড্ৰাফটত এজনে চাইন কৰে, ধৰি লওক মই চাইন কৰো, মই ডাবল চাইন কৰিব নোৱাৰো, কিন্তু মোৰ লগত আমি তিনজন যে আছো, আমি এই তিনজনে কিন্তু চাইন কৰিব পাৰিম, কাৰণ সেইটো ডিফল্টত আহে, মাল্টিপল চাইন বুলি কয়। ড্ৰাফ্ট এখনত মাল্টিপল মানুহে চাইন কৰিব পাৰে, বাট এজন মানুহে মাল্টিপল টাইমছ চাইন কৰিব নোৱাৰিব। বুজি পাইছে কথাটো? আপুনি এখন ড্ৰাফ্টত এবাৰে চাইন কৰিব পাৰিব, কিন্তু চেম ড্ৰাফ্টত আপুনি চাইন কৰিছে, আপোনাৰ কোনোবা বেলেগ চাপোজ আৰু এজন আছে একাউণ্ট চাই, তেখেতৰ চাইনৰ দৰকাৰ, তেখেতেও চাইন কৰিব পাৰিব, বাট আপুনি দুবাৰ নোৱাৰিব। হয়, ক'ব, ডাউটটো ক্লিয়াৰ হ'ল নে? কথা এটা হৈছে, ওপৰৰ আমি যেন এটা ড্ৰাফ্ট যেতিয়া বনাম ছাৰ, বনোৱাৰ পিছতে তলৰ যেন কপি কেনেকুৱা চাইন কৰিম, কেনেকুৱা? মানে কথাটো চাই এনেকুৱা, আমি ধৰি লওক আমাৰ চিঅ' ছাৰৰ ক্ষেত্ৰতে এখন লেটাৰ বিডিঅ'লৈ গৈছে, আৰু তাত আমি কপিটো দি জিপি ছেক্ৰেটাৰী অল বুলি, এতিয়া যিটো ওপৰত বিডিঅ'লৈ যোৱাটো ছাৰে চাইনটো মাৰি দিলে, আৰু যিটো কপিটো থাকে আপোনাৰ মেম' নাম্বাৰ কপিটো, তাতো চাইনটো আমি মাৰিব পৰা নাই, এইটো কেনেকে মাৰিব পাৰি? তাতে এজনে দুবাৰ নোৱাৰে, তাতে তলত ই চাইন বুলি লিখি দিব, তাতে তলত ই চাইন বুলি লিখি দিব। আৰু ই চাইনটো যদি হাতেদি লিখি দিব লাগিব নে কি এইটো? নহয়, এইটো আপুনি যেতিয়া ড্ৰাফটখন বনাব তেনেকে আপুনি লিখি থৈ দিব। ড্ৰাফটখন বনাতে লিখিব লাগিব। হয় হয়, ই চাইন টাইপ কৰি পিনে, ঠিক আছে? গম পাইছো, ড্ৰাফটখন বনাতে লিখিব লাগিব, পাইছো। হয়। আৰু কিবা ডাউট যদি আছে সুধিব পাৰে। তেতিয়াহ'লে আমি সামৰো। ঠিক আছে, এতিয়া আমি এটেণ্ডেন্সটো ল'ম, আৰু এবাৰ এটেণ্ডেন্সটো লৈ লৈছো। এটেণ্ডেন্সটো লৈ ল'ম। আৰু এটা ডাউট আছিলে, আৰু এটা লাষ্ট, আমাৰ যেনেকে ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আমাৰ লোকেল এডমিন লগইনৰ পৰা গৈ আমি অৰ্গেনাইজেশ্যন ক্ৰিয়েট কৰিছিলো, আমি আপোনাৰ এমপ্লয়ী ক্ৰিয়েট কৰি পোষ্ট এছাইন কৰিছিলো, আমাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত কৈছো, জিপিৰ ক্ষেত্ৰত এইবোৰ কোনে এড কৰি দিব বাৰু, গাঁও পঞ্চায়তৰ ক্ষেত্ৰত? সেইটো যেতিয়া আৰম্ভ হ'ব তেতিয়া আমি বুজাই দিম। গাঁও পঞ্চায়তটো যেতিয়া আৰম্ভ হ'ব তেতিয়া আমি বুজাই দিম সেইটো কেনেকে হেৰি কৰিব লাগে। আমাৰ ডিব্ৰুগড় হৈ আছিল ন? আমাৰ ব্লক লেভেলৰ আইডি খিনিও ক্ৰিয়েট হৈ আছে, তো সেইখিনি আমি ষ্টাৰ্ট কৰিব পাৰো নেকি? নহয়, আপোনালোকে ব্লক লেভেলৰ এতিয়ালৈকে ইনষ্ট্ৰাকচন একো অহা নাই, এতিয়ালৈকে একো নকৰিব। গভৰ্ণমেণ্ট আইডি ক্ৰিয়েট হলেও আপোনালোকে একো নকৰিব এতিয়ালৈকে, যেতিয়া ইনষ্ট্ৰাকচন আহিব আমি জনাম। ঠিক আছে, ঠিক। আজিৰ ট্ৰেইনিংটোৰ মেইন টপিকে আছিলে জেডপি অফিচৰ ই ফাইল ট্ৰেইনিং আৰু যদি ই ফাইল ৰিলেটেড ইছ্যু। চ' বাকী যিবোৰ ইছ্যু আছে আপোনালোকক অলৰেডি কোৱা হৈছে যে ব্লক লেভেলত এতিয়ালৈকে একো ইনষ্ট্ৰাকচন অহা নাই, নকৰিব, কাৰণ নহলে আকৌ প্ৰব্লেম হৈ যাব। ঠিক আছে, অ'কে অ'কে। আচ্ছা, এতিয়া DRD বাক্সা প্ৰেজেন্ট আছে নে? জিলা পৰিষদ বজালী, বিশ্বনাথ, জিলা পৰিষদ বিশ্বনাথ, জিলা পৰিষদ বঙাইগাঁও, তাৰপিছত জিলা পৰিষদ কাছাৰ, জিলা পৰিষদ চৰাইদেউ,
তাৰপিছত জিলা পৰিষদ ধেমাজি, জিলা পৰিষদ ধুবুৰী, জিলা পৰিষদ গোৱালপাৰা, হয় গোৱালপাৰা আছো। জিলা পৰিষদ গোলাঘাট, জিলা পৰিষদ হাইলাকান্দি, জিলা পৰিষদ যোৰহাট, জিলা দিয়াতিয়া কাৰ্বি আংলং, ওয়েস্ট কাৰ্বি আংলং, জিলা পৰিষদ শ্ৰীভূমি, জিলা পৰিষদ লখিমপুৰ, জিলা পৰিষদ লখিমপুৰ, জিলা পৰিষদ মাজুলী, ডিমা হাছাও, তাৰপিছত আপোনাৰ জিলা পৰিষদ শিৱসাগৰ, জিলা পৰিষদ চাউথ চান্দমাৰা, জিলা পৰিষদ শোণিতপুৰ, জিলা পৰিষদ তিনচুকীয়া, তামুলপুৰ, ওদালগুৰি, বজালি ন স্যার ডিআরডিএ বাক্সা প্রেজেন্ট। বাক্সা প্রেজেন্ট সেটার উপর ওদালগুরি বাক্সা প্রেজেন্ট। For your patience, আমি আকৌ লগ পাম কিবা ইস্যু থাকিলে। Thank you very much. হয় নমস্কাৰ, মই বৰমাৰ পৰা ক'লো, এটা কথা সুধিব আছিল। হেল্ল' হেল্ল' হেৰিটো হেকে হ'ল চাগে।